এইটো হৈছে ফেন্টেল পিজনৰ পোৱালি, যেটো ফেন্টেল পাৰা চৰাই আছে, দেখাত বহুত ধুনীয়া মৰিয়া চৰাইৰ নিচিনা। তাৰে পোৱালি হয় দুটা জাগিছে, ইয়াত মেল ফিমেল কনফাৰ্ম আছে। চাওক ইমান ধুনীয়া, আৰু 15 পৰা 20 দিনত ফুল ৰেডি হৈ যাব। আৰু এইটো আছে ডাঙৰ, ইয়াত ইয়াৰো পোৱালি জাগিছে দুটা। এইটো চাওক ইমান ধুনীয়া পোৱালি ইয়াত। চাওক ধুনীয়া কোৱালিটিৰ এটা পোৱালি অলপ সৰু আছে, এটা অলপ ডাঙৰ আছে। আৰু ইয়াত আছে এইবিলাক মানে দেখাৰ কাৰণে বহুত ধুনীয়া এটা ফেশ্বন, মানে ভাল লাগে মৰিয়া চৰাইৰ নিচিনা, বহুত ভালদৰে থাকে, মানে বহুত মৰম লগা হয়। তো এনেকুৱা ধৰণৰ আমাৰ লগত বহুত ধৰণৰ পাৰ চৰাই আছে। বৰ্তমান প্ৰায় 40টা প্ৰজাতিৰ পাৰ চৰাই আছে আমাৰ লগত, কিন্তু সকলোবোৰ ভিডিঅ'ত আমি নিদিওঁ, মানে সকলোবোৰ আমাৰ লগত এভেইলেবল নাথাকে বিক্ৰীৰ কাৰণে। তো যেতিয়া যিবিলাক বিক্ৰীৰ কাৰণে থাকে সেইবিলাক আমি ভিডিঅ'ত দিওঁ, বা কিছুমান বেলেগো দিওঁ। তো বৰ্তমান আমাৰ লগত ফেন্টেল পাৰ চৰাই এভেইলেবল আছে, মানে বিক্ৰীৰ কাৰণে, সেইকাৰণে আমি এইবিলাক ভিডিঅ' দিওঁ। তো বৰ্তমান হোৱাইট কালাৰৰ আছে। তো মোৰ মোবাইল নম্বৰ এড্ৰেছ কমপ্লিট দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো ইয়াতো পোৱালি জাগিছে দুটা, বহুত ধুনীয়া। ইয়াত চাওক এইটো হ'ল ফেন্টেলে হয়, কিন্তু এইটো কালাৰটো হৈছে গ্ৰে কালাৰ, ব্লেক নহয়, কিন্তু লাইটৰ কাৰণে অলপ কালাৰটো বেলেগ দেখা যায়। তো ব্লেকৰ নিচিনাই দেখাত, মানে ৰ'দত থ'লে কোনো গম নাপাব এইটো ক'লা না ব্লেক। এইটো ব্লেকটো তেনেকুৱা, এইটো হ'ল মুখী। আৰু এইবিলাক হৈছে ফেন্টেল। আৰু এইবিলাক যিবিলাক মানে কালাৰ দিয়া আছে, এইবিলাক হৈছে পোৱালি, মানে 2 মাহ 3 মাহ বয়স হৈছে, তাৰ কাৰণে আমি কালাৰ দি ৰাখিছোঁ। কালাৰ দি থ'লে আমাৰ চিনাকি হয় বোলে কোনটোৰ লগত কোনটো মেল ফিমেল কনফাৰ্ম, তাৰ কাৰণে আমি কালাৰ দি থওঁ। তো বহুতে কয় সেইটো কালাৰ তেনেকুৱা নেকি, তেনেকুৱা নহয়, মানে এইবিলাক কালাৰহে দি থওঁ আমি, মানে চিনাকিৰ কাৰণে। তো বহুত ধুনীয়া, আৰু বহুতে এইবিলাক কালাৰিং কৰি থৈ যায়, দেখাত ভাল লগা মৰম লগাৰ কাৰণে। তো যদি কাৰোবাক লাগে যোগাযোগ কৰিব পাৰে। আৰু বন্ধুসকল, যদি কোনোবাই কণীৰ কাৰণে কুকুৰা চৰাই পালন কৰিব বিচাৰে, এইখিনি হৈছে ৰ'ড আইলেণ্ড ৰেড আৰেৰ কুকুৰা চৰাই। এই কুকুৰা চৰাই নন ষ্টপ 12 মাহে কণী পাৰে। বছৰি 280 পৰা 320টালৈকে কণী পাৰে এবছৰত। আৰু কেনেকৈ পালন কৰিব লাগে সম্পূৰ্ণ তথ্য এইটো ভিডিঅ'ত আপোনালোকক জনাই দিম। মানে ইয়াৰ খাদ্যটো হৈছে আমাৰ ঘৰুৱা খাদ্যৰ নিচিনা দিব পাৰে, ধান চাউল ভাত যি দিয়ে চব খাব, কিন্তু এই কুকুৰা চৰাই নিজে কিন্তু উমনি নলয়। ইয়াৰ পৰা যদি পোৱালি জগাব বিচাৰে, লোকেল কুকুৰাৰ তলত দিব লাগিব, নহ'লে ইনকিউবেটৰ মেচিনত দিব লাগিব, তেতিয়াহে পোৱালি জগাব পাৰিব। আৰু কোম্পানীৰ দানাবিলাক দিলে কণীটো বেছিকৈ পাৰে। আৰু চাৰিওফালে বাউণ্ডাৰী দিব লাগিব। তো দেখা পাইছে বহুত ধুনীয়াকৈ নেট দিয়া আছে। চাৰিওফালে এনেকৈ বাউণ্ডাৰী দিলে ভিতৰত চাওক, আপোনালোকে ভালদৰে চাব, ঘাঁহ বন একোৱে নাই। যদি তামোল বাৰী আছে, ৰবৰ বাৰী আছে, চাৰিওফালে বাউণ্ডাৰী দিব পাৰে। 1 বিঘা 2 বিঘা এৰিয়া কমপ্লিট বাউণ্ডাৰী দিলে, মানে চাফা কৰিব নালাগে জেগাখিনিক এই কুকুৰা চৰাই চাফা কৰি ৰাখিব কমপ্লিট। আপোনালোকৰ এটা প্ৰফিট কি, ইয়াত তামোল লাগিব দুগুণ, মানে জেগাখিনি চাফা হৈ আছে। ইয়াৰ যিবিলাক মল, সেই মলবিলাক এতেই থাকিব, বৰষুণ হ'ব, পানী দিব, বহুত ধুনীয়া সাৰ হৈ যাব, মানে তামোল লাগিব দুগুণ। তো যি পোৱালি লাগে যোগাযোগ কৰিব। অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু মিনিমাম 100 বা 200 এনেকুৱা ল'ব লাগিব, এৰিয়ালৈ কথা। তো বেছি দূৰ হ'লে 200 ল'লে ভাল হয়। তো যদি লাগে যোগাযোগ কৰিব, অল অসম ডেলিভাৰী দিয়াৰো সুবিধা আছে। ধন্যবাদ।